কৰ্মই ধৰ্ম বুলি কথা এষাৰ আছে দেই। হালধি কেইডোখৰমান ৰুই থৈছিলোঁ আৰু এয়া আজি খানি আছে, এইফালে খানি আছে, ময়ো আহিলোঁ আৰু হালধি চাই এয়া অৱস্থা। এয়া এইফালে এইডোখৰ খানি হ'ল আৰু ইমান ৰ'দ দিছে, এতিয়া নকৰিলেও নহয়। সেয়েহে কৈছোঁ নহয়, কিবা এটা কৰ্ম কৰি থ'লে কিবা এটা ফল পায় আৰু ফলৰ আশা কেতিয়াও কৰিব নালাগে বুলি কয়। গতিকে সেইকাৰণে চাগে নহ'লেই, হালধিয়ে নহ'ল, ফলৰ আশা কৰিব নালাগে বুলি কয়। এয়া এনেকুৱা হৈছে আৰু এইখিনি য'তে ত'তে অকণমান অকণমান আছে। কিমান ওলায়, কিমান কি ওলায় একেবাৰে শেষৰ মুহূৰ্ততহে গম পোৱা হ'ব। দিছিলোঁ এতিয়া 4 বেগ দিছিলোঁ আৰু 4 বেগৰ ভিতৰত কিমান ওলায় বাৰু পিছত জোখমাখ কৰি শেষত দেখুৱাম আৰু আপোনালোকক। এইফালে খানি আছে দুগৰাকীয়ে, মাটিডোখৰ আকৌ কটংটঙীয়া টান, দেখিছেনে? টান নহ'বলৈ মানে কি হ'ল গম পাইছেনে? যোৱাবাৰ এই মাটিডোখৰত নদীৰ পৰা পানী উঠিলে, সেয়েহে হালধিডোখৰ এবছৰতে খান্দি দিবলগীয়া হ'ল, মাটিটো টান হৈ যোৱাৰ বাবে। নহ'লে হালধিটো প্ৰায় 2 বছৰ ৰাখিহে খনা হয়। গতিকে এইবাৰ পানী উঠি যিহে টান কৰিলে, আৰু এই গছজোপা থাকিলে আপোনালোকে গম পায় মাটি কিমান টান হৈ যায়, সেয়েহে খান্দিবলগীয়া হ'ল। তইহে চবে হেৰি কৰিব লাগে আৰু লোকৰ কথা কামেই নাই। মই সেইকাৰণে লোকৰ কথা কাণো নাপাতো, নিজৰ কাৰ কথা কৈছে? এইবোৰ গৰুৱে হালধি গছকিয়ে দিলেহি, গোন্ধালে। মেলা মুক্ত কৰ্মই ধৰ্ম বুলি কথা এষাৰ আছে দেই। হালধি কেইডোখৰমান ৰুই থৈছিলোঁ আৰু এয়া আজি খানি আছে, এইফালে খানি আছে, ময়ো আহিলোঁ আৰু হালধি চাই এয়া অৱস্থা। এয়া এইফালে এইডোখৰ খানি হ'ল আৰু ইমান ৰ'দ দিছে, এতিয়া নকৰিলেও নহয়। সেয়েহে কৈছোঁ নহয়, কিবা এটা কৰ্ম কৰি থ'লে কিবা এটা ফল পায় আৰু ফলৰ আশা কেতিয়াও কৰিব নালাগে বুলি কয়। গতিকে সেইকাৰণে চাগে নহ'লেই, হালধিয়ে নহ'ল, ফলৰ আশা কৰিব নালাগে বুলি কয়। এয়া এনেকুৱা হৈছে আৰু এইখিনি য'তে ত'তে অকণমান অকণমান আছে। কিমান ওলায়, কিমান কি ওলায় একেবাৰে শেষৰ মুহূৰ্ততহে গম পোৱা হ'ব। দিছিলোঁ এতিয়া 4 বেগ দিছিলোঁ আৰু 4 বেগৰ ভিতৰত কিমান ওলায় বাৰু পিছত জোখমাখ কৰি শেষত দেখুৱাম আৰু আপোনালোকক।